বিজেপি আৰু ইউপিপিএল দলে যুটীয়াভাৱে পৰৱৰ্তী বড়োলেণ্ড আঞ্চলিক পৰিষদ গঠন কৰিব বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘোষণা প্ৰধানমন্ত্ৰী কেন্দ্ৰীয় গৃহমন্ত্ৰীকে ধৰি কেন্দ্ৰীয় নেতৃত্বৰ অভিনন্দন ৰাজ্যত কোভিড আক্ৰান্ত লোকৰ আৰোগ্যৰ হাৰ বৃদ্ধি দেশত 93,87,000ৰো অধিক লোকৰ আৰোগ্য লাভ কৰোনা ভাইৰাছৰ প্ৰতিষেধক মজুতকৰণৰ বাবে বিভিন্ন আৰু আজি নতুন দিল্লীত প্ৰতিবাদী কৃষকৰ অনশন ধৰ্মঘট আলোচনাত অংশগ্ৰহণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ আহ্বান নমস্কাৰ পুৱাৰ বাতৰিলৈ স্বাগতম ষ্টুডিঅ'তে মই পংকজ নামদাস আৰু এতিয়া বিতং বাতৰি বিজেপি আৰু ইউপিপিএল দলে যুটীয়াভাৱে পৰৱৰ্তী বড়োলেণ্ড আঞ্চলিক পৰিষদ গঠন কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি সংবাদ মাধ্যমৰ আগতে এই কথা সদৰি কৰে তেওঁ কয় যে এই সন্মিলিত পৰিষদৰ নেতৃত্ব বহন কৰিব ইউপিপিএল দলৰ নেতা তথা এপছুৰ প্ৰাক্তন সভাপতি প্ৰমোদ বড়োৱে এই মুহূৰ্তত মই বিটিসি এলাকাৰ কোকৰাঝাৰ চিৰাং বাক্সা আৰু ওদালগুৰি চাৰিখন জিলাত বসবাস কৰা সকলো শ্ৰেণীৰ ৰাইজলৈ মই আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ সকলো শ্ৰেণীৰ ৰাইজে এইবাৰ বিটিসি নিৰ্বাচনটো শান্তিপূৰ্ণভাৱে হোৱাত যি আন্তৰিকতাৰে সহযোগিতা আগবঢ়ালে তাৰ বাবে মই বিটিসি এলাকাৰ প্ৰতিগৰাকী ব্যক্তিৰ শীৰ্ষণত মোৰ গভীৰ কৃতজ্ঞতা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু এইবাৰ বিটিসি অঞ্চলৰ ৰাইজে এইটো প্ৰমাণ কৰিলে সকলোৱে শান্তি বিচাৰে সমন্বয় বিচাৰে আৰু বোধহয় বিটিসিৰ এইটোৱে এই প্ৰথম নিৰ্বাচন যি নিৰ্বাচন ইমান শান্তিপূৰ্ণ গণতান্ত্ৰিকভাৱে অনুষ্ঠিত হ'ল আৰু ৰাইজে নিশ্চিন্ত মনে এই নিৰ্বাচনত অংশগ্ৰহণ কৰি নিৰ্বাচনটো অনুষ্ঠিত হোৱাৰ ক্ষেত্ৰত সফল কৰি তুলিলে গতিকে ৰাইজে হৈছে কৃতজ্ঞতাৰ পাত্ৰ গতিকে মই পুনৰবাৰ বিটিসি অঞ্চলৰ সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকক শ্ৰদ্ধাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু মোৰ দৃঢ় বিশ্বাস আগন্তুক দিনত এনেধৰণে বিটিসি অঞ্চলৰ ৰাইজে মিলাপ্ৰীতিৰ কঠোৰ পৰিশ্ৰমৰ যোগেদি এই চাৰিখন জিলাৰ সম্পদ সম্ভাৱনা শক্তি উজ্জীৱিত কৰি তুলিব আৰু ভাৰতবৰ্ষৰ অন্যতম শক্তিশালী অঞ্চল হিচাপে শান্তিপূৰ্ণ অঞ্চল হিচাপে সমন্বয় অঞ্চল হিচাপে এই বিটিসি গঢ় দিব নতুন পৰিষদে বিটিআৰ এলেকালৈ শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনিবলৈ সক্ষম হ'ব বুলিও তেওঁ আশা প্ৰকাশ কৰে নিৰ্বাচন শান্তিপূৰ্ণভাৱে সম্পন্ন কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ বাবে মুখ্যমন্ত্ৰী সোণোৱালে সমগ্ৰ অঞ্চলটোৰ জনসাধাৰণলৈ ধন্যবাদ জ্ঞাপন কৰে ৰাজ্যপালৰ অনুমতি সাপেক্ষে 15 ডিচেম্বৰৰ ভিতৰত নতুন বড়োলেণ্ড আঞ্চলিক পৰিষদে দায়িত্বভাৰ গ্ৰহণ কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে উল্লেখযোগ্য যে পৰিষদৰ সদ্য সমাপ্ত নিৰ্বাচনৰ ফলাফল শনিবাৰে ঘোষিত হোৱাৰ পিছত মুখ্যমন্ত্ৰী সোণোৱালৰ চৰকাৰী বাসভৱনত কালি বিজেপি ইউপিপিএল আৰু গণসুৰক্ষা পাৰ্টিৰ শীৰ্ষ নেতাসকলৰ এখন বৈঠক অনুষ্ঠিত হয় এই বৈঠকতে গণসুৰক্ষা পাৰ্টিক সহযোগী হিচাপে লৈ দল দুটাই যুটীয়াভাৱে বিটিসি গঠন কৰাৰ ক্ষেত্ৰত সহমতত উপনীত হয় বৈঠকৰ অন্তত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস নেডাৰ আহ্বায়ক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইউপিপিএলৰ মুৰব্বী প্ৰমোদ বড়ো আৰু গণসুৰক্ষা পাৰ্টিৰ সভাপতি নৱ শৰণীয়াই সাংবাদিকৰ আগত নতুন পৰিষদে জনতাৰ আশা আকাংক্ষা পূৰণৰ বাবে চেষ্টা চলাব বুলি মন্তব্য প্ৰকাশ কৰে আজি এটা ঐতিহাসিক দিন আজিৰ দিনত ইউপিপিএল দল ভাৰতীয় জনতা পাৰ্টি আৰু জিএছপি আমি একত্ৰিত হৈ বিটিআৰবাসী ৰাইজক সেৱা কৰিবলৈ গৈ আছোঁ আৰু যোৱা দশকৰ পৰা দশক ধৰি বিটিআৰবাসী ৰাইজে বিভিন্ন অনাকাংক্ষিত সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে আৰু সেই সময়ত বড়োসকলৰ লগতে বিভিন্ন জনগোষ্ঠীৰ ৰাইজে বহুত দুখ পাইছে কষ্ট পাইছে আৰু এইখিনি সময়ত আমি বহুত সময়ত হয়তো সমভাগী হ'ব পৰা নাই এইকাৰণে মই ক্ষমা বিচাৰিছোঁ আৰু এইখিনি সময়ত আমি সবে এটা ডিটাৰমাইন হৈছোঁ কি অনাগত দিনত আমাৰ বিটিআৰ অঞ্চলত কোনো জাতি জনগোষ্ঠীৰ মাজত ভেদাভেদ সৃষ্টি নহ'ব আমি বিটিসিত এখন সুস্থ সবল আৰু উন্নতিৰ স্বাৰ্থত আৰু বিশেষকৈ সমন্বয়ৰ স্বাৰ্থত আমি চৰকাৰখন বনাব পাৰোঁ কাৰণ আপোনালোকে সকলোৱে জানে বিগত সময়খিনিত বিশেষকৈ আন্দোলন আৰু অধিকাৰক লৈ যথেষ্ট দুই পক্ষৰ বা বিভিন্ন পক্ষৰ মাজত বাক বিতণ্ডাই হওক বা এনেকুৱা চলিছিলে কিন্তু আজিৰ দিনত আমাৰ সকলো ৰাইজে বিচাৰিছে যে আমি যাতে তাত সমন্বয় বা ভাতৃত্ব বজাই ৰাখিব পাৰোঁ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিটিচিৰ নিৰ্বাচনত লাভ কৰা সাফল্যৰ বাবে ইউপিপিএল আৰু বিজেপিৰ অসম ৰাজ্যিক গোটক অভিনন্দন জনাইছে। নতুন পৰিষদে বিটিআৰবাসীৰ আশা আকাংক্ষা বাস্তৱায়িত কৰিব পাৰিব বুলি এটা টুইটত প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও নিৰ্বাচনত সফলতা অৰ্জনৰ বাবে দল দুটাক অভিনন্দন জ্ঞাপন কৰাৰ লগতে এই ফলাফলক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপৰত জনতাই প্ৰদৰ্শন কৰা আস্থাৰ প্ৰতীক বুলি অভিহিত কৰে। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভ্ৰেকাৰেও বড়োলেণ্ড আঞ্চলিক পৰিষদৰ নিৰ্বাচনত বিজেপিৰ সাফল্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি জনতাৰ আস্থাৰ চিন বুলি অভিহিত কৰিছে। এটা বাৰ্তাত মন্ত্ৰীগৰাকীয়ে কয় যে বড়োলেণ্ড, ৰাজস্থান, হায়দৰাবাদ, লাডাখ, বিহাৰ, অৰুণাচল প্ৰদেশ আদিৰ লগতে উপ নিৰ্বাচনসমূহত দলে লাভ কৰা বিজয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্ব আৰু নীতিৰ প্ৰতি জনতাৰ সমৰ্থনকে সূচিত কৰিছে। প্ৰধানমন্ত্ৰীয়ে দেশৰ প্ৰগতিৰ বাবে কৰি থকা কামসমূহে জনতাৰ সমৰ্থন আদায় কৰিবলৈ সক্ষম হোৱা বুলিও তেওঁ মন্তব্য কৰে। कांग्रेस की होती थी, लेकिन ये स्थिति आज है। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ চৰকাৰী আৱাসগৃহত কালি ৰাজ্যিক মন্ত্ৰী পৰিষদৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ অন্তত উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি বৈঠকে খহনীয়াত ক্ষতিগ্ৰস্তসকলৰ সাহায্য আৰু পুনৰ সংস্থাপনকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। বৈঠকত 2021 বৰ্ষৰ চৰকাৰী বন্ধৰ তালিকাত অনুমোদন জনোৱা হয় বুলি তেওঁ জানিবলৈ দিয়ে। মন্ত্ৰী পৰিষদৰ বৈঠকত চাহ জনজাতি কল্যাণ বিভাগৰ বাবে প্ৰকল্প নিৰীক্ষণ গোট স্থাপন, চিকিৎসালয়ৰ সংকটকালীন চিকিৎসা সেৱা বিধি প্ৰণয়ন, অসম মালা আঁচনিৰ বাবে ভূমি ক্ৰয়ৰ ব্যৱস্থাৱলীৰ সৰলীকৰণ, ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানৰ বাবে নতুন আইন প্ৰণয়ন, মাদ্ৰাছা আৰু সংস্কৃত টোল বাতিলকৰণ, কৃষি আয়কৰ ৰেহাই আদিকে ধৰি অন্য কেইবাটাও বিষয়ত অনুমোদন জনোৱা বুলিও মন্ত্ৰী পাটোৱাৰীয়ে অৱগত কৰে। তাৰ কাৰণে আমাৰ PMU এটা কৰা হ'ব, প্ৰজেক্ট মেনেজমেণ্ট ইউনিট, যাতে প্ৰত্যেক ডিষ্ট্ৰিক্টতে এই কথাখিনি চাব পাৰে। আৰু তাৰ উপৰিও মেডিকেল কলেজত যিখিনি ক্ৰিটিকেল কেয়াৰ আৰু ICUত যিখিনি কাম কৰে, ডক্টৰ, নাৰ্ছ বা অন্যান্য যিখিনি কৰ্মচাৰীয়ে কাম কৰে, তেওঁলোকৰ কাৰণে এখন ছাৰ্ভিচ ৰুল কৰা হৈছে, যাতে তেওঁলোকৰ প্ৰমোশ্যনৰ ক্ষেত্ৰত তেওঁলোকে এটা সুযোগ পায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে ভাৰতে 2015 বৰ্ষৰ পেৰিছ জলবায়ু চুক্তিয়ে স্থিৰ কৰি দিয়া জলবায়ু সম্পৰ্কীয় লক্ষ্যত কেৱল উপনীত হোৱাই নহয়, তাতকৈ অধিক সাফল্য অৰ্জনৰ দিশত অগ্ৰসৰ হৈছে। এই চুক্তিৰ 5ম বৰ্ষপূৰ্তি উপলক্ষে ব্ৰিটেইনত অনুষ্ঠিত ক্লাইমেট এম্বিশ্যন ছামিট 2020ত শনিবাৰে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাযোগে অংশগ্ৰহণ কৰি দিয়া ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই চুক্তি অনুসৰি ভাৰতে যুৱ প্ৰজন্ম আৰু শিশুসকলক জলবায়ুৰ বিষয়ে সচেতন কৰাত সাফল্য অৰ্জন কৰিছে। ভাৰতে 2014 বৰ্ষত 2.63 গিগাৱাটৰ পৰা চলিত বৰ্ষত 36 গিগাৱাটলৈ সৌৰ শক্তি আহৰণৰ সামৰ্থ্য বৃদ্ধি কৰিবলৈ সক্ষম হোৱা বুলি তেওঁ উল্লেখ কৰে। এই ক্ষেত্ৰত ভাৰতে আন্তঃৰাষ্ট্ৰীয় স্তৰত সৌৰ শক্তিৰ ব্যৱহাৰ আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে চলোৱা তৎপৰতাৰ বিষয়েও জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে ভাৰতত বনাঞ্চল এলেকা বৃদ্ধি পাইছে আৰু জৈৱ বৈচিত্ৰ্যৰ সুৰক্ষাও পূৰ্বৰ তুলনাত বাঢ়িছে। ৰাজ্যখনত কোভিডৰ পৰা আৰোগ্য হোৱা লোকৰ হাৰ 97.89% বৃদ্ধি পাইছে। স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে প্ৰকাশ কৰা অনুসৰি এই পৰ্যন্ত 2,14,657 গৰাকী লোক কোভিডত আক্ৰান্ত হৈছে। আনহাতে 2,10,171 গৰাকী ৰোগী সুস্থ হৈ উঠিছে। বৰ্তমান ৰাজ্যখনত 3,481 গৰাকী কোভিড আক্ৰান্ত লোক চিকিৎসাধীন হৈ আছে। ইপিনে ৰাজ্যত কোভিডত মৃত্যু হোৱা লোকৰ সংখ্যা 1002লৈ বৃদ্ধি পোৱা বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে। দেশত কোভিড-19 ৰোগত আক্ৰান্ত হোৱা লোকৰ আৰোগ্যৰ হাৰ ক্ৰমান্বয়ে বৃদ্ধি পাইছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি বৰ্তমানে আৰোগ্যৰ হাৰ হৈছে 94.93%। শেহতীয়াকৈ 33,000ৰো অধিক লোক সুস্থ হৈ উঠাত এই ৰোগৰ পৰা আৰোগ্য হোৱা লোকৰ সংখ্যা 93,87,608 হৈছেগৈ। চিকিৎসাধীন হৈ থকা কোভিড আক্ৰান্ত লোকৰ হাৰ হৈছে 3.62%। আনহাতে এই ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা 1,43,393লৈ বৃদ্ধি পাইছে। বিশ্বজুৰি কোভিড-19 মহামাৰীৰ সংক্ৰমণ অব্যাহত আছে। ৱৰ্ল্ডমিটাৰৰ তথ্য অনুসৰি বিশ্বত এই পৰ্যন্ত 7,26,41,016 গৰাকী লোক কোভিড-19 ৰোগত আক্ৰান্ত হোৱাৰ বিপৰীতে 5,68,61,584 গৰাকী ৰোগীয়ে আৰোগ্য লাভ কৰিছে। এই ৰোগত ইতিমধ্যে 16,18,18,82 গৰাকী লোকৰ মৃত্যু ঘটিছে। দেশ হিচাপে আমেৰিকাত সৰ্বাধিক 1,67,37,267 গৰাকী লোক এই ৰোগত আক্ৰান্ত হৈছে। আক্ৰান্তৰ সংখ্যাৰ দিশৰ পৰা ভাৰত দ্বিতীয় আৰু ব্ৰাজিল তৃতীয় স্থানত আছে।
দেশত কৰোনা ভাইৰাছ প্ৰতিৰোধী প্ৰতিষেধক উৎপাদনৰ প্ৰস্তুতি পূৰ্ণগতিত চলি থকাৰ মাজতে এই প্ৰতিষেধকসমূহ মজুত কৰি থব পৰাকৈ আন্তঃগাঁথনি সাজু কৰাৰ প্ৰক্ৰিয়াও আৰম্ভ হৈছে দিল্লী আৰু হায়দৰাবাদকে ধৰি কেইবাটাও বিমান কোঠত এই প্ৰতিষেধক মজুত কৰি ৰাখিব পৰাকৈ তাপমান নিয়ন্ত্ৰণক্ষম কণ্টেইনাৰ সাজু কৰি তোলাৰ প্ৰস্তুতি চলাই থকা হৈছে এই কণ্টেইনাৰসমূহ ৰাখিবৰ বাবে বিশেষ স্থানো সুনিৰ্দিষ্ট কৰি ৰখা হৈছে উল্লেখযোগ্য যে কৰোনা ভাইৰাছৰ প্ৰতিষেধক অত্যন্ত শীতল অৱস্থাত ৰাখিব লাগে দেশৰ বিমান কোঠসমূহত সাজু কৰা কণ্টেইনাৰসমূহৰ তাপমান -20 ডিগ্ৰী পৰ্যন্ত হ্ৰাস কৰিব পাৰি সেয়েহে এই কণ্টেইনাৰসমূহত কৰোনা ভাইৰাছৰ প্ৰতিষেধক নিৰাপদে ৰাখিব পৰা যাব বুলি আশা কৰা হৈছে দিল্লী আৰু দেশৰ ৰাষ্ট্ৰীয় ৰাজধানী পৰিক্ষেত্ৰ এলেকাত চলি থকা কৃষকৰ প্ৰতিবাদী কাৰ্যসূচী অব্যাহত আছে আনহাতে প্ৰতিবাদী কৃষকসকলে আজি অনশন ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণৰ বাবে সিদ্ধান্ত লৈছে দিল্লী জয়পুৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ ক্ষেত্ৰতো প্ৰতিবাদকাৰীসকল অলৰঅচৰ হৈ আছে কেন্দ্ৰীয় চৰকাৰে কৃষকসকলক আলোচনাত অংশগ্ৰহণৰ বাবে আহ্বান জনাইছে যদিও কৃষি আইন কেইখন বাতিলৰ দাবীত কৃষকসকল অটল হৈ আছে और उन्होंने अपने अनुभव बताए कि किस प्रकार से नए कानूनों का फायदा किसानों को मिल रहा है और मिलना प्रारंभ हो गया है और वो इन कानूनों का समर्थन करते हैं मैं इस अवसर पर उन सभी किसान बंधुओं का हृदय से कृषि मंत्रालय की ओर से बहुत बहुत स्वागत करता हूं अभिनंदन करता हूं कानून के अनुसार किसान क्यों आजादी है वो जहां मर्जी बेचे हम इन तीनों कानून का पूर्णतः समर्थन करते हैं क्योंकि मोदी जी जैसे पीएम कभी हो मिल नहीं सकते भारत को हमें अपने आप को खड़ा करने का मौका दिया है अपनी फसल को हम अपने हिसाब से बेच सकते हैं सबसे पहले तो मैं बहुत खुशी उससे अधिवेशन से क्योंकि हमारी ऑनलाइन पेमेंट आड़ती फोन करता पेमेंट आ गई आपकी नहीं हमने आड़ती के पास जाना पड़ता था ये पेमेंट हमारे खाते में आती है हमें पता लगा और आड़ती हमारे पास आता था हम बहुत खुश हैं इस पे जो ये 3 कानून बनाए हैं ये किसान को पूरी आजादी प्रदान करते हैं साथ में मैं अपने किसान भाइयों से अपील करना चाहता हूं कि आंदोलन अब गलत हाथों में चला गया है देश विद्रोही उसमें दिखाई पड़ते हैं नुकसान करने वाले दिखाई पड़ते हैं कृपया कर उनके बरगलाने में न आए সূৰ্য আৰু ভৱানী বুকছৰ উদ্যোগত কালি সন্ধিয়া গুৱাহাটীৰ বিবেকানন্দ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত সপ্তম বাৰ্ষিক শ্বেৰ চৌধুৰী সোঁৱৰণী বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয় অসমীয়া কাহিনী গীত শীৰ্ষক এই বক্তৃতানুষ্ঠানত বক্তৃতা প্ৰদান কৰে অসমীয়া পৰম্পৰাগত সংগীত আৰু সংস্কৃতিৰ বিশিষ্ট গৱেষক তথা সংগ্ৰাহক ডক্টৰ অনিল শইকীয়াই তেওঁ সংগীতজ্ঞ প্ৰয়াত শ্বেৰ চৌধুৰীৰ সংগীত সম্পৰ্কে আলোচনা আগবঢ়োৱাৰ লগতে অসমীয়া কাহিনী গীতৰ বৈশিষ্ট্য আৰু তাৎপৰ্য ব্যাখ্যা কৰে হাইলাকান্দি জিলাৰ দুৰ্গম এলেকাত বসবাস কৰা লোকসকলৰ বাবে কালি জিলা সদৰৰ পৰা প্ৰায় 100 কিলোমিটাৰ নিলগৰ ৰামনাথপুৰত এটা বিশেষ ভোটাৰ পঞ্জীয়ন শিবিৰ অনুষ্ঠিত হয় এই শিবিৰত গুটগুটি ৰাইফলমৰা দামচৰা আদি এলেকাৰ 220 জন নতুন ভোটাৰে নাম পঞ্জীয়ন কৰে কাটলিচেৰাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি সোমা ৰয়ৰ উপস্থিতিত খণ্ড পৰ্যায়ৰ বিষয়ৰ যোগেৰে ভোটাৰসকলৰ নথিপত্ৰ পৰীক্ষা কৰাৰ লগতে ভোটদানৰ প্ৰয়োজনীয়তাৰ সম্পৰ্কেও তেওঁলোকক অৱগত কৰোৱা হয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ এন কোটেশ্বৰ সিঙে কালি ডিব্ৰুগড় আদালতৰ নতুন অতিৰিক্ত 2 নম্বৰ আদালত ভৱনটো মুকলি কৰে উদ্বোধনী ভাষণত ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে এই ভৱনটোৰ নিৰ্মাণে জিলা আদালতক অধিক সক্ৰিয়ভাৱে ন্যায় প্ৰদান কাৰ্য সম্পন্ন কৰাত সহায় কৰিব ভাৰ্চুৱেল মাধ্যমত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত ন্যায়াধীশ মানস ৰঞ্জন পাঠক আৰু ন্যায়াধীশ মনজিত ভূঞাৰ উপৰি ডিব্ৰুগড় জিলাৰ জিলা আৰু সত্ৰ ন্যায়াধীশ বিনোদ কুমাৰ চেত্ৰী জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা ডিব্ৰুগড় বাৰ এছ'চিয়েশ্যনৰ বিষয়ববীয়া প্ৰমুখে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছিল অসম ক্ৰিকেট সন্থাই আৰম্ভ কৰা পে এণ্ড প্লে আঁচনিৰ কালি শুভাৰম্ভ কৰা হয় প্ৰাক্তন ক্ৰিকেটাৰ বাদল ঠাকুৰে বৰ্ষাপাৰাত এই আঁচনি মুকলি কৰে এই উপলক্ষে আয়োজিত অনুষ্ঠানত সন্থাৰ সভাপতি ৰমেন দত্তই 91 ইয়াৰ্ডছ ক্লাব নামৰ এটা প্ৰেক্ষাগৃহ আৰু এখন ৰেস্তোৰাঁৰ আধাৰশিলাও স্থাপন কৰে অনুষ্ঠানত সন্থাৰ সম্পাদককে ধৰি কেইবাগৰাকীও প্ৰাক্তন ক্ৰিকেটাৰে অংশগ্ৰহণ কৰে ইয়াৰ প্ৰথমটো হ'ল যে অসম ক্ৰিকেট সন্থাৰ আণ্ডাৰত যিটো ষ্টেট ক্ৰিকেট একাডেমি আছে এই একাডেমিত আমি এটা নতুন স্কিম লৈছোঁ য'ত এজন খেলুৱৈ কোনো ক্লাব বা কোনো ডিষ্ট্ৰিক্ট নেখেলাকৈ ডাইৰেক্টলি ষ্টেট একাডেমিত আহি পেলাই তেওঁ প্ৰশিক্ষণ ল'ব পাৰিব
ৰঙিয়াৰ সানাৰাম প্ৰাথমিক বিদ্যালয়ত কালি UHS সুপাৰ স্পেচিয়েলিটি হস্পিটেলৰ উদ্যোগত আৰু স্বেচ্ছাসেৱী সংগঠন নেশ্যনেল ইউথৰ সহযোগত এটা বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হয় শিবিৰত ডক্টৰ সুনীল মল্ল বুজৰ বৰুৱা ডক্টৰ মতিউৰ ৰহমান প্ৰমুখে কেইবাগৰাকী চিকিৎসকে অংশগ্ৰহণ কৰে গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি আৰু অন্যান্য অনুষ্ঠানসমূহ আমাৰ ইউটিউব চেনেল DD নিউজ গুৱাহাটীৰ যোগেৰেও চাব পাৰিব শেষত প্ৰধান বাতৰিসমূহ আকৌ এবাৰ বিজেপি আৰু UPPL দলে যুটীয়াভাৱে পৰৱৰ্তী বড়োলেণ্ড আঞ্চলিক পৰিষদ গঠন কৰিব বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘোষণা প্ৰধানমন্ত্ৰী কেন্দ্ৰীয় গৃহমন্ত্ৰীকে ধৰি কেন্দ্ৰীয় নেতৃত্বৰ অভিনন্দন ৰাজ্যত কোভিড আক্ৰান্ত লোকৰ আৰোগ্যৰ হাৰ বৃদ্ধি দেশত 93,87,000ৰো অধিক লোকৰ আৰোগ্য লাভ কৰোনা ভাইৰাছৰ প্ৰতিষেধক মজুতকৰণৰ বাবে বিভিন্ন বিমানবন্দৰ প্ৰস্তুত আৰু আজি দিল্লীত প্ৰতিবাদী কৃষকৰ অনশন ধৰ্মঘট আলোচনাত অংশগ্ৰহণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ আহ্বান বাতৰিৰ পৰা বিদায় লোৱাৰ আগেয়ে পুনৰবাৰ এটি কথা মনত পেলাই দিছো কৰোনাৰ বিৰুদ্ধে যুঁজত জয়ী হ'বলৈ শাৰীৰিক দূৰত্ব বজাই ৰাখক সাবুনেৰে সঘনাই হাত ধুই থাকক বা হেণ্ড স্যানিটাইজাৰ ব্যৱহাৰ কৰক আৰু সঠিকভাৱে মাস্ক পিন্ধিবলৈ নাপাহৰিব মাস্ক আপ ইণ্ডিয়া হি আছিল আজি আমাৰ পুৱাৰ বাতৰি পুনৰ লগ পাম